তাই বিধানসভা সমষ্টিৰ উদ্যোগত আজি এই স্থানত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল। যথেষ্ট সংখ্যক দলৰ কৰ্মকৰ্তা আৰু শুভাকাংক্ষী আজি নিৰ্বাচনী সভাখনত উপস্থিত আছিল। মই অত্যন্ত উৎসাহী কৰ্মকৰ্তাসকলক দেখি নিজেও উৎসাহিত হৈছোঁ। আপোনালোকে জানেই যে অহা 19 এপ্ৰিলৰ নিৰ্বাচনৰ বাবে কাজিৰঙা সংসদীয় সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা সকলো ঠাইতে চলি আছে। দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি আহি থকা দিনকেইটাত আৰু তৎপৰ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই কথা নিশ্চিত যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া এই সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এয়া হৈছে প্ৰথম নিৰ্বাচন। নতুন নামাকৰণৰ পাছত এয়া হৈছে প্ৰথম নিৰ্বাচন। আৰু এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ সুবিধা লাভ কৰিছে প্ৰাৰ্থীগৰাকীয়ে গোলাঘাটতে। আৰু আপোনালোকে জানেই যে গোলাঘাট জিলাত এটা সমষ্টি বৃদ্ধিও পালে। গতিকে গোলাঘাটৰ সকলো ৰাইজে এইবাৰ কামাখ্যা প্ৰসাদ তাছাক ভোট দিবৰ কাৰণে সাজু হৈ আছে। আৰু আমাৰ আশা যে ব্যাপক ভোটৰ ব্যৱধানত বিৰোধীক পৰাস্ত কৰি সংসদৰ মজিয়ালৈ নিৰ্বাচিত হ'ব। আৰু তেওঁতো সাংসদ হৈ আছেই। আমি দেখিছোঁ যে কম দিনৰ ভিতৰতে যিদৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আচলতে তেওঁ এজন মাটিৰ মানুহ, চাহ জনগোষ্ঠীৰ এজন যুৱক, উদীয়মান যুৱক, সৰ্বৰহী যুৱক। আমি ভাবোঁ যে তেওঁ নিশ্চয় ৰাইজে আশা কৰা ধৰণে ভাল ভোট লাভ কৰিব হ'ব।